হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? বৰষুণ দি থাকিলে ৰাতিপুৱা সময়কণত শুই বেছি ভাল লাগে। পিছে চাহকাপ খাই খাই ডিউটিলৈনো কেনেকৈ যাম তাকে ভাবি আছিলোঁ। ডিউটিলৈ যোৱাৰ সময়ত পিছে বৰষুণজাক কমি গ'ল। বৰ্তমান এইটো কমেডি ভিডিঅ'ৰ অলপমানহে শ্বুটিং হৈছে, মানে ঘৰ আহি পোৱাৰ পাছত অলপ শ্বুটিং কৰিলোঁ। তাৰপিছত আমি যোৰহাটলৈ আহিলোঁ। মানে দেউতাৰ এখন চশমা বনাবলগীয়া আছিল। এখনো ডাঙৰ লাগিছে। আপোনাৰ মুখখনত শুৱাইছিলে, এইটো মানে অকণমান হেৰি লাগিছে মুখখনতকৈ। বহুতকেইটা ফ্ৰেম চোৱাৰ অন্তত ফাইনেলি দেউতাৰ এটা ফ্ৰেম পচন্দ হ'ল, মানে মোৰ পচন্দ হ'ল এইটো ফ্ৰেম। সঁচাকৈ দেউতাৰ মুখখনত ভালো লাগিছে, হেণ্ডচমো লাগিছে দেউতাক। তো ফাইনেলি এইটো ফ্ৰেমে আমি লৈ ল'লোঁ। যোৰহাটত আমাৰ আৰু এটা কাম কৰিবলগীয়া আছিলে, গতিকে চশমা বনাবলৈ আমি জোখ মাৰ্ক দি অৰ্ডাৰ দি আমি গুচি আহিলোঁ। প্ৰায় এঘণ্টামানৰ পাছত আমি পুনৰ ৰিটাৰ্ণ হ'লোঁ আৰু তাৰ পৰা আমি চশমা লৈ লিচুবাৰীত মানুহগৰাকীৰ কাৰণে মলাই ল'লোঁ, যিহেতু মানুহগৰাকীয়ে মলাই খাই ভাল পায়, আৰু লগতে মিঠাই দুটামানো ল'লোঁ। লৈ আমি ৰিটাৰ্ণ হওঁ মানে সন্ধিয়াই লাগিছিল। তো ঘৰ আহি পালোহি আৰু সন্ধিয়া লাগিলে। গা পা ধুই মোৰো ভোক লাগিছিলে, এয়া মলাই এটা খাই ল'লোঁ। তাৰপিছত আকৌ আমাৰ মমা মামী আহি আজি পালেহি। ব্লাফি একদম আনন্দত ক'ব নোৱাৰা হৈ গৈছে, যিহেতু ব্লাফি আগতে মামাহঁতৰ ঘৰতেই আছিলে। কান্দিছ হে? অঁ কান্দিছ তই? কেলে কেলে কান্দিছ? শ্বুটিং লগ পাই কান্দিছ? আজি যিহেতু দিনত ভাত খোৱা নহ'লে, মানে ৰাতিপুৱা খাই গৈছিলোঁ যদিও দুপৰীয়া তেনেকৈ ভালকৈ একো খোৱা নহ'লে। যোৰহাটৰ পৰা আহি পাই এয়া ভাগৰেই লাগিছে আৰু। দেউতাই এয়া মাংসও লৈ আহিলে, ৰাজা মাংস। দেউতাই এতিয়া সোনকালে আহি মেলি বনাবলৈ লৈছে। মাংস বনোৱা ৰেচিপিটো কাইলৈ দেখুৱাম আৰু। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। বাই বাই ফ্ৰেণ্ডছ।